ল'ৰা ছোৱালীক মানুহ কৰিব নোৱাৰিলোঁ। মোৰ মাইক বিদ্যা হৈ মই লালন পালন কৰিব নোৱাৰিলোঁ। মাইক মই এনেই মানে কিবাকৈ মানে মাইক মই পোহপাল যেনেকৈ দিব লাগিছিল, যেনেকৈ ৰাখিব লাগিছিল, মই সেনেকুৱা মাইক মোৰ সহযোগিত হৈ মানে বিদ্যুৎ বহন কৰিলে আজি 10 বছৰ। নলবাৰীৰ এজন শিক্ষকৰ কৰুণ কাহিনী। সুদীৰ্ঘ 28 বছৰে বিনা বেতনে শিক্ষকতা কৰি আজি অসহায় শিক্ষকগৰাকী। 1992 চনতে স্নাতক ডিগ্ৰী লোৱা শিক্ষকগৰাকীৰ চকুত আজি চকুলো। আমি ক'ব খুজিছোঁ নলবাৰী জিলাৰ টিহু বিধানসভা সমষ্টিৰ খাৰহিঠা গাঁৱৰ মছলিমুদ্দিন আহমেদৰ দুখ দুৰ্দশাৰ কথা। 1993 চনত নলবাৰী জিলাৰ মোলাৰকুছি গাঁৱত অৱস্থিত ঔহাটি এম.ই. মাদ্ৰাছাত বিনা বেতনে শিক্ষক হিচাপে নিয়োগ হৈছিল। কিন্তু দুখৰ বিষয় 2021 চনত উক্ত বিদ্যালয়খনৰ মুঠ 6গৰাকী শিক্ষকৰ 3জনক টিউটৰ হিচাপে চৰকাৰে নিযুক্তি দিলে যদিও বাকী 3জনক বাদ দিয়া হ'ল। এতিয়া উপায়হীন হৈ পৰিছে শিক্ষক মছলিমুদ্দিন আহমেদ। সুদীৰ্ঘ 28 বছৰে বিনা বেতনে শিক্ষকতা কৰি যৌৱনকাল তেনেকৈ অতিবাহিত কৰি এতিয়া অসহায় হৈ পৰিছে শিক্ষক আহমেদ। আনকি আৰ্থিক অভাৱৰ বাবে শিক্ষক মছলিমুদ্দিন আহমেদে নিজৰ মাতৃক চিকিৎসাৰ অভাৱৰ বাবে হেৰুৱাব লগা হৈছিল। এতিয়া আহমেদৰ 2টি ল'ৰা সন্তান আৰু পত্নীক লৈ দুৰ্বিষহ জীৱন কটাবলগীয়া হোৱাত আজি পৰিয়ালটোৰ চকুত চকুপানী। কোনে বুজিব এনেকুৱা এজন লোকৰ কৰুণ জীৱন গাথাৰ কাহিনী। উল্লেখযোগ্য যে আজি দুৰ্ভগীয়া মছলিমুদ্দিন আহমেদে সাংবাদিকৰ আগত কান্দি কান্দি কয় যে আহমেদে আনকি চৰকাৰী ঘৰ কিংবা চৰকাৰী শৌচালয়ৰ পৰাও স্থানীয় প্ৰাক্তন পঞ্চায়ত প্ৰতিনিধিগৰাকীয়ে বঞ্চিত কৰিছে। এতিয়া উপায়ন্তৰ হৈ দুৰ্ভগীয়া মছলিমুদ্দিন আহমেদে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কান্দি কান্দি কিছু সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনাইছে। মই এজন মানে শিক্ষিত যুৱক আছিলোঁ। মই 86 মেট্ৰিক পাছ কৰিলোঁ। 88ত মানে হাই ছেকেণ্ডেৰী নলবাৰী কলেজৰ পৰা পাছ কৰিলোঁ আৰু 92ত মই ডিগ্ৰী কমপ্লিট কৰিলোঁ নলবাৰী কলেজৰ পৰাই। তাৰ পৰাই মই এখন স্কুল মানে আমাৰ স্থাপন কৰিলে মোলাৰকুছিত এম.ই. স্কুল। তাক মোক মানে মাতিলে শিক্ষক নিয়োগ কৰাৰ কাৰণে কমিটি। তাক মই ইণ্টাৰভিউ ল'লে, ইণ্টাৰভিউ মাতিলে মোক ভাল হ'ল, কমিটি মোক নিয়োগ কৰিলে। সেনেকৈ কাটালোঁ মানে 28 বছৰে কাম কৰিলোঁ সেই ভেঞ্চাৰত। জীৱনবিলাক শেষ কৰি দিলোঁ মই আশাতে। এটা ডেকা শক্তি যুৱন শক্তি চেছ কৰিলোঁ আমি। তাত মানে 9টাত যাওঁ, 3টাত ঘৰক আহিবলৈ সেনেকৈ চাই বছৰ ধৰি পেলাই এবছৰ হ'ব, সেই বছৰ হ'ব, সেই বছৰ হ'ব, এনে চাই সময় গ'লে আমাৰ। তাৰপিছত আমাক 2017 চনত আইন কৰিলে হেমন্ত ছাৰে স্কুলবিলাকত 3জন শিক্ষক লোৱাৰ কাৰণে। তেওঁ আমি আশা কৰিছিলোঁ যে 3জনটো শিক্ষক নলাই সংশোধনী কৰিব, সংশোধনী কৰিবতো আমি আশাত 21 বুলি কাম কৰিলোঁ। 21 বুলি কাম কৰি 21ত মানে তেওঁলোকে চৰকাৰে 3জন শিক্ষক নিয়োগ কৰিলে, কিন্তু আমাক 2জনক মানে বঞ্চিত কৰিলে। তাৰ পৰাই বঞ্চিত কৰিলে। আজিলৈকে আমাক বঞ্চিত কৰি আছে, কোনো একো দিয়া নাই চৰকাৰৰ ফালৰ পৰাই। মই চৰকাৰৰ সাহায্যও পোৱা নাই, একো কোনো ঘৰ পোৱা নাই, কোনো এটা লেট্ৰিন পোৱা নাই, কোনো এটা PM কিষাণৰ বাহিৰে মই একো পোৱা নাই চৰকাৰৰ পৰাই। বৰ দুখৰ কথা, ইয়াতকৈ দুখৰ কথা মানে মই এতিয়া শাৰীৰিক অৱস্থা বেয়া, ভৰি এটোৰ মানে বেমাৰ অসুখ, ল'ৰা ছোৱালীক মানুহ কৰিব নোৱাৰিলোঁ। মোৰ মাইক বিদ্যা হৈ মই লালন পালন কৰিব নোৱাৰিলোঁ। মাইক মই এনেই মানে কিবাকৈ মানে মাইক মই পোহপাল যেনেকৈ দিব লাগিছিল, যেনেকৈ ৰাখিব লাগিছিল, মই সেনেকুৱা মাইক মোৰ সহযোগিত হৈ মানে বিদ্যুৎ বহন কৰিলে আজি 10 বছৰ। মই যেনেকুৱা কৰিব লাগিছিল, মাইক শুশ্ৰূষা কৰিব লাগিছিল, মই নোৱাৰিলোঁ। মোক আজি পৰিয়ালে মোক নানান ধৰণৰ মানে অভাৱত মানে বহু কিবা কাৰণে কথা কয়। মই কি কৰোঁ, মই নিজেও মানে আত্মহত্যা কৰাৰ মানে এনেকুৱা মন যায় সুধি যে মই কি কৰিলোঁ জীৱনটোত, মই কি কৰিলোঁ, কি দিলোঁ ল'ৰা ছোৱালীক। মই নিজে মানে সুস্থিৰ হৈ মানে গভীৰ হৈ নিজে মানে মনটোকে নিজে মানে এটা ধ্যান কৰি চিন্তা কৰি থাকোঁ মই।